ॐ सद्गुरु नमः। শ্রীমদ্ ভাগৱত গীতাৰ ৬ষ্ঠ অধ্যায় ধ্যান যোগ। বৰ্তমান সংসাৰত ধৰ্মৰ নামত চলা ৰীতি নীতি পূজা পদ্ধতি সম্প্ৰদায়ৰ প্ৰচাৰ প্ৰসাৰ হোৱা কোনোবা নহয় কোনোবা মহাপুৰুষৰে আবিৰ্ভাৱ। কিন্তু ধ্যান দিয়া উচিত যে সৰ্বলোকৰ হিতৰ কাৰণে যজ্ঞাহুতি বা অগ্নিহোত্ৰাদি কৰ্ম কোনোকালেই নিষেধ নাই, বৰঞ্চ শ্ৰদ্ধা ভক্তিপূৰ্বক সৰ্বস্থানে সৰ্বকালে সৰ্বলোকৰ আৱশ্যক। এইটো পৰমাত্মাৰেই আদেশ। এই অধ্যায়ৰ ২৫ নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক এনেদৰে কৈছে, শনৈব শনৈব ৰূপমেদ বুদ্ধি ধৃতি গৃহতীয়া আত্মাসংস্থ মনকৃতা ন কিঞ্চিদপি চিন্তেয়ত। অৰ্থাৎ যোগ অভ্যাস কৰি নিবৃত্তি হৈ ধৈৰ্যযুক্ত বুদ্ধিৰ সহায়ত মনক পৰমাত্মাক স্থিৰ কৰি পৰমাত্মা ভিন্ন আন একো চিন্তা কৰা উচিত নহয়। পৃথিৱী জল বায়ু পানী আকাশ মণ্ডলৰ লগতে মন বুদ্ধি চিত্ত অহংকাৰ আদি মলিনতা যজ্ঞৰ দ্বাৰা পৰিষ্কাৰ কৰিব পাৰি। হে অৰ্জুন, এইটো পৰমাত্মাৰেই নীতি। ॐ সদ্গুৰু নমঃ।